গুড মৰ্নিং এভৰিৱান। আপোনালোকে যে ইমান কষ্ট কৰি আছে, কষ্টৰ ফলটো কেতিয়া পাব জানেনে? যেতিয়া লং জাম্পত আপোনালোকে ভাল নাম্বাৰ পাব। আজিৰ এই ভিডিঅ'টোত ল'ৰা ছোৱালী সকলোৰে লং জাম্পত কিমান নাম্বাৰ পাব, কিমান জাম্প কৰিলে ক'ত কিমান নাম্বাৰ পাব, আপোনালোকক পইণ্ট টু পইণ্ট কৈ দিম। ল'ৰাৰ বাবেও কম, ছোৱালীৰ বাবেও কম। গতিকে ভিডিঅ'টো আপোনালোকৰ বাবে বহুত বেছি ইম্পৰ্টেণ্ট। আপোনালোকক মই এটা কথা কওঁ, হয়তো আপোনালোকে বাৰে বাৰে শুনা পায় যে সেই ল'ৰাজনে ৰানিং ইমান ভাল নাছিল কিন্তু চাকৰিটো পালে। কিহৰ কাৰণে পালে? লং জাম্প। কাৰণ মই বাৰে বাৰে এটা কথা কওঁ, আপোনালোকে 1 মিনিট কমালেও ইমান নাম্বাৰ নাপাব, কিন্তু লং জাম্পত এইখিনি বঢ়াব পাৰিলে আপোনালোকে 2 নাম্বাৰ বেছি পাব। আৰু এই 2 নম্বৰে আপোনালোকক অসমৰ টপ 1000ৰ ভিতৰত লৈ যাব পাৰে। সেইকাৰণে লং জাম্প বহুত বেছি ইম্পৰ্টেণ্ট। আৰু এই লং জাম্পত কিমান নাম্বাৰ পাব অসম পুলিচৰ AB UB, আপোনালোকে ল'ৰা হওক ছোৱালী হওক সকলো ডিটেইলছ আপোনালোকে প্ৰতিটো ফুটত আপোনালোকে নাম্বাৰখিনি গম পাব। ভিডিঅ'টো সম্পূৰ্ণ কৰি চালে আপোনালোকে লং জাম্পৰ আজি গোটেই নাম্বাৰ গম পাই যাব। প্ৰথমতে ছোৱালীৰ পৰা আৰম্ভ কৰিছোঁ। মানে যদি আপোনালোকে লং জাম্প কিমান মাৰিলে কিমান নাম্বাৰ পায় সেই কথাটো জানিব বিচাৰে, আপোনালোকক ফটো দি দিম। ফটো লাগিলে আপোনালোকে টেলিগ্ৰামত পাই যাব। এতিয়া মই আপোনালোকক গোটেই ডিটেইলছত কৈ আছোঁ। ল'ৰাৰ বাবে যিহেতু এক্সিলেণ্ট মাৰ্কছ 20, ছোৱালীৰ বাবেও এক্সিলেণ্ট মাৰ্ক 20। ল'ৰাৰ বাবেও 5 মাৰ্ক 10 আৰু ছোৱালীৰ বাবেও 5 মাৰ্ক 10। মানে আপোনালোকে কিবা এটা ডিষ্টেঞ্চ থাকিব, সেই ডিষ্টেঞ্চটোত 10 মাৰ্কছৰ কমত আপোনালোকে ফেইল, মানে সেইখিনি ডিষ্টেঞ্চ পাছ কৰিলেহে আপোনালোকে 10 মাৰ্কছ পাব। এতিয়া মই প্ৰথমতে ল'ৰাৰ নকৈ ছোৱালীৰ আৰম্ভ কৰিছোঁ। ছোৱালীৰ এক্সিলেণ্টলৈকে যাম। প্ৰথমতে 10 নম্বৰ আপোনালোকে কিমান ফুট মাৰিলে পাব সেই কথাটো কৈ দিওঁ। যদিহে আপোনালোকে 8 ফুট লং জাম্প মাৰে তেতিয়াহ'লে আপোনালোকে 10 মাৰ্কছ পাব। মানে আপোনালোকে কোৱালিফাই হ'বৰ কাৰণে 8 ফুট মাৰিব লাগিব। আৰু যদি আপোনালোকে 9 ফুট 6 ইঞ্চি মাৰে তেতিয়াহ'লে আপোনালোকে 11.8 মানে 11.08 মাৰ্কছ আপোনালোকে পাব। মানে ল'ৰাৰ এক্সিলেণ্ট যিহেতু বেছি, ছোৱালীৰ এক্সিলেণ্ট অলপ কম। ছোৱালীৰ এক্সিলেণ্টত 20 মাৰ্কছ পাবলৈ আপোনালোকে 12.09 ফিট আপোনালোকে মাৰিব লাগিব, যদিহে আপোনালোকে এক্সিলেণ্ট মাৰ্কছ আপোনালোকে ল'ব বিচাৰে। এতিয়া 9 ফুট আপোনালোকে 1 ফুট বঢ়াই দিয়াৰ লগে লগে কিমান বাঢ়ি গ'ল? 1 নাম্বাৰ। আৰু যদি আপোনালোকে 10 ফুট 6 ইঞ্চি মাৰিব পাৰে তেতিয়াহ'লে আপোনালোকে 13.06 মাৰ্কছ পাব। ভাবি চাওক, আপোনালোকে মাত্ৰ 1 ফুট যদি বঢ়াই দিয়ে তেতিয়াহ'লে আপোনালোকে 2 নাম্বাৰ বেছি পাব। 2 নাম্বাৰ নহয়, 3 নাম্বাৰে বেছি পাব। আৰু যদি আপোনালোকে 11.6 ফিট মাৰে তেতিয়াহ'লে 16 নাম্বাৰ আপোনালোকে পাবলৈ সক্ষম হ'ব। মানে আপোনালোকে যদি 3 ফুট যদি বেছিকৈ মাৰে আপোনালোকে 6 নাম্বাৰলৈকে বেছি পোৱাৰ চান্স আছে। মানে আপুনি ৰানিঙত 6 নাম্বাৰ উঠোৱাৰ বাবে আপোনালোকে 6 বছৰ ৰানিং কৰিব লাগিব পাৰে, কিন্তু লং জাম্পত 6 নাম্বাৰ বঢ়াবৰ বাবে আপোনালোকে 1 ফুট বেছিকৈ বঢ়াই দিলেও আপোনালোকৰ 6 নম্বৰলৈকে বাঢ়ি যাব পাৰে। তাৰপিছত আপোনালোকৰ এক্সিলেণ্টটো ক'লোঁ। 16 নম্বৰ পাবলৈ আপোনালোকে 11.06 ফিট আপোনালোকে লং জাম্প মাৰিব লাগিব। আৰু 12.09 ফিট আপোনালোকৰ এক্সিলেণ্ট। আপোনালোকে এক্সিলেণ্ট মাৰাৰ বাবে মানে 20 মাৰ্কছ পাবৰ বাবে 12.06 ফিট 09 ফিট মাৰিব লাগিব। এইখিনি হ'ল ছোৱালীৰ। এতিয়া মই ল'ৰাৰ কৈ আছোঁ, যিহেতু ল'ৰাৰ যুদ্ধখন আৰু বেলেগ যুদ্ধ, যিখন যুদ্ধত মানে বহুত বেছি ফাইট কৰিব লগা হয়, বহুত বেছি ফাইটাৰ আহে। ছোৱালীৰ অলপ ফাইটাৰ কম, কিন্তু আগতকৈ এতিয়াও বাঢ়িছে। ছোৱালীৰ কম্পিটিশ্যনো কম নহয়, কিন্তু ছোৱালীৰ বহুতখিনি আগতকৈ বাঢ়িছে। এতিয়া ল'ৰাৰো যদি আপোনালোকে 10 মাৰ্কছ ল'ব বিচাৰে, মানে কোৱালিফাই হ'ব বিচাৰে, তেতিয়াহ'লে 11 ফিট আপোনালোকে লং জাম্প কৰিব লাগিব। আৰু যদি আপোনালোকে 11.05 ফিট মাৰে তেতিয়াহ'লে আপোনালোকে 10.06 মাৰ্কছ পাব। মানে নাম্বাৰ যদি আপোনালোকে 10 নম্বৰ পাব বিচাৰে 11 ফুট মাৰিব লাগিব, সেইটো হ'ল কোৱালিফাইড। আৰু যদি 11.05 ফিট মাৰে তেতিয়াহ'লে 10.06 মাৰ্কছ আপোনালোকে পাব। যদি 12 ফিট আপোনালোকে লং জাম্প মাৰে তেতিয়াহ'লে 11.2 মাৰ্কছ। আপোনালোকে এবাৰ ভাবক, 1 ফুট বঢ়াৰ লগে লগে আপোনালোকৰ লগে লগে 1 নাম্বাৰ বাঢ়ি গ'ল। আৰু 12.05 মাৰাৰ লগে লগে আপোনালোকে 11.8 মাৰ্কছ পাব, 08 মাৰ্কছ পাব। মানে লং জাম্পটো এনেকুৱা, যদি আপোনালোকে 0.5 বঢ়াই দিয়ে, তাতে যিহেতু কেলকুলেট কৰে মানে তেওঁলোকে, সেই কেলকুলেটত আপোনালোকে 0.5 মাৰ্কছো বেছি পাই যাব পাৰে, 0.10 মাৰ্কছো বেছি পাই যাব পাৰে। গতিকে আপোনালোকৰ মাৰ্কছ অলপৰ কাৰণেও বাঢ়ি বাঢ়ি গৈ থাকিব। গতিকে ইমানখিনি চেষ্টা কৰিব জানো আপোনালোকৰ লং জাম্পটো অলপ ভাবাতকৈ বেছি যায়।
আপোনালোকে ইমানখিনি কষ্ট কৰিব জানো আপোনালোকে সেই লং জাম্পটো য'ত যিমান মাৰি আছিল তাতকৈ 1 ফুট বেছি যায়, সেইটো আপোনালোকে চেষ্টা কৰিব। যদি আপোনালোকে 13 ফুট মাৰে তেতিয়াহ'লে লগে লগে আপোনালোকে 12.04 মাৰ্কছ বাঢ়ি যাব। মাত্ৰ আপোনালোকে 2 ফুট বঢ়াই দিলে 12 নম্বৰলৈকে বাঢ়ি গ'ল। এই 12 নম্বৰটো একোৱেই নহয়, আৰু এই 12 নম্বৰটো ল'ৰাৰ বাবে একো কামত নাহে লং জাম্পৰ তুলনাত। যদি আপোনালোকে 13.0 ফিট মাৰে তেতিয়াহ'লে 13.03 মাৰ্কছ পাব। আপোনালোকে এবাৰ চাওক লং জাম্পত কিমানখিনি নাম্বাৰ ইনক্ৰিজ হৈ যায়, মানে এটা পইণ্টৰ পৰা বেছিকৈ বাঢ়ি যায়, এটা পইণ্টৰ পৰা বহুত কমকৈ বাঢ়ি যায়। 13 ফুটত পাব আপোনালোকে 12.04, কিন্তু 13.05 ফুট মানে আপোনালোকে যদি হাফ ফুট বঢ়াই দিয়ে তেতিয়াহ'লে 1 নম্বৰ আপোনালোকে বেছিকৈ পাব। 13.03 মাৰ্কছ আপোনালোকে পাবলৈ সক্ষম হ'ব। 14 ফিট মাৰিলে বহুতে কয় যে আমাৰ 14 ফিট যায়, ল'ৰাৰ 14 ফুট যায়, এই 14 ফুটত কিমান নম্বৰ পাব বহুতে সোধে, সেইটোৰ মাৰ্কছ পাব আপোনালোকে 14.02 মাৰ্কছ। আৰু যদি 14.05 মানে 14 ফুট মাৰি আছিলে, আপোনালোকে যদি কিবা কৰি যদি আৰু হাফ মানে বঢ়াই দিব পাৰে, 14তকৈ অলপ বেছি বঢ়াই দিব পাৰে, তেতিয়াহ'লে আপোনালোকে 1 নম্বৰ বেছিকৈ পাব, 15.01 মাৰ্কছ আপোনালোকে পাবলৈ সক্ষম হ'ব। আৰু যদি 15 ফুট মাৰে মানে আৰু হাফ বঢ়াই দিয়ে তেতিয়াহ'লে আপোনালোকে 16.02 মাৰ্কছ পাব। হাইষ্ট নাম্বাৰ পায় 15 ফুটৰ পৰা 14 ফুট 5 ইঞ্চিৰ পৰা 15.5 ইঞ্চিৰ ভিতৰত ল'ৰা ছোৱালী নাম্বাৰ পায়। সেইখিনি নাম্বাৰৰ ওপৰত যদি যাব বিচাৰে কিমান আপোনালোকে মাৰিব লাগিব সেই কথাটো আপোনালোকে গুৰুত্ব দিয়াটো বহুত বেছি ইম্পৰ্টেণ্ট। 14 ফুটটো ক'লোঁ, 14 ফুট 5 ইঞ্চি মাৰিলে আপোনালোকে 15.01 মাৰ্কছ পাব। আৰু যদি 15 ফুট মাৰে তেতিয়াহ'লে 16.02 মাৰ্কছ পাব, মানে নাম্বাৰ 1 লগে লগে বাঢ়ি গ'ল। আৰু যদি আপোনালোকে 15.05 মাৰে মানে 15.5 মাৰে, বহুতে কয় মোৰ এক্সিলেণ্ট নাহে কিন্তু 15.5 মাৰি আছোঁ, 15.5 মাৰি আছে যদি আপোনালোকে নাম্বাৰ পাব 17.03। আপুনি যদি ৰানিঙত যদি ইফালে যদি 14 লয়, 14 লোৱাটো সহজ নহয়, কিন্তু 14 লয়, ইফালে যদি আপোনাৰ 15.5 ফুট মাৰে তেতিয়াহ'লে আপোনালোকে কিমান নাম্বাৰ পাব জানে? 21 নম্বৰ পাবলৈ 31 নম্বৰ পাবলৈ সক্ষম হ'ব। যদি আপুনি 15.5 ফুট মাৰি সিফালে 14 নম্বৰ লয়, কিন্তু 14 নম্বৰ লোৱাটো বহুত বেছি সহজ নহয়, টান বুলি নকওঁ কিন্তু সহজ নহয়। আৰু যদি আপোনালোকে 16 ফিট মাৰে, য'ৰ পৰা আপোনালোকৰ নাম্বাৰ এনেকুৱাকৈ বাঢ়িব আপুনি মানে আকাশ পাতাল পাৰ্থক্য দেখা পাই যাব। যদি আপোনালোকে 16 ফিট মাৰে 18.05 মাৰ্কছ পাবলৈ সক্ষম হ'ব। কিমান ফুট? আপোনালোকে 1 ফুট বঢ়াই দিয়াৰ লগে লগে আপোনালোকৰ 18 নম্বৰলৈকে যাব, আৰু 18.05 মাৰ্কছ মানে 18.5 নম্বৰ পাবলৈ আপোনালোকে সক্ষম হ'ব। আৰু যদি 16.05 মাৰ্কছ ফিট মাৰে তেতিয়াহ'লে লগে লগে আপোনালোকে এক্সিলেণ্ট। আৰু প্ৰথমতে যদি আপোনালোকে 16.05 ফিট মাৰে তেতিয়াহ'লে আপোনালোকে লং জাম্প কৰিব নালাগে। লং জাম্পৰ ভিডিঅ'টো এইকাৰণে বনাইছোঁ আপোনালোকে কিমান লং জাম্প পাৰি আছে আপোনাৰ নাম্বাৰটো কেলকুলেট কৰিব পাৰিব, কিন্তু এইটো নহয় যে আপোনাৰ সেইটোৱে লং জাম্প যাব, তাতকৈ বেছিও যাব পাৰে, তাতকৈ কমো যাব পাৰে। কাৰণ মই এনেকুৱা দেখা পাইছোঁ ইয়াতে এক্সিলেণ্ট মাৰি ইণ্টাৰভিউত আপোনালোকৰ বহুতৰে বেয়া হৈ যায়, ইয়াতে বহুত বেয়া মাৰি লং জাম্পটো এক্সিলেণ্ট মাৰি দিয়ে ইণ্টাৰভিউত। গতিকে এইটো বহুত বেছি দেখা পাওঁ, সেইকাৰণে মাৰ্কছটো আপোনালোকক গোটেইখিনি ডিটেইলছত ক'লোঁ। ৰানিঙৰো তেনেকৈ নাম্বাৰ আৰু কিমান টাইমত সোমালে কিমান নাম্বাৰ পাব প্ৰতিটো আহিব, আৰু আপোনালোকে সকলো আপডেট পাব। ডেছক্ৰিপশ্যনত টেলিগ্ৰামৰ লিংক দি আছে, তাতে আপোনালোকে সকলো আপডেট পাই থাকিব। আৰু এটা এপছৰ লিংক দিছোঁ ডেছক্ৰিপশ্যনত, সেই লিংকটোত গৈ আপোনালোকে যদি ৰেজিষ্টাৰ কৰে আৰু শ্বেয়াৰ কৰে 1000লৈকে পাব। এজ এ ফেন চিলেক্ট কৰি আপোনালোকে ৰেজিষ্টাৰ কৰিব, ৰেজিষ্টাৰ কৰি আপোনালোকে শ্বেয়াৰ কৰিব পাৰে আৰু আৰ্নিং কৰিব পাৰে। ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব নাপাহৰিব। আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি, জয় আই অসম।